লা ইলাহি ইল্লাল্লাহ কলিমা পঢ়ি জীৱন ৰক্ষা পৰিল অসমৰ এটা হিন্দু পৰিয়ালৰ। কাশ্মীৰ ভ্ৰমণলৈ যোৱা পৰিয়ালটোৰ শিহৰণকাৰী বৰ্ণনা। কেনেকৈ উভতি আহিল মৃত্যুৰ দুৱাৰদলিৰ পৰা শুনক। আৰু মই নটিচ কৰিলো যে চাৰিওফালে যিজন আমি শুই আছিলো চবেই মানে লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলে, ময়ো আৰম্ভ কৰি দিলো। মানে ইয়াতে চবেই একেই লা ইলাহা ইল্লাল্লাহ লা ইলাহা জপি আছে। মানুহটো ঘূৰি আহিলে, মোৰ ল'ৰাই দেখিলে, মইতো নটিচ কৰা নাই। মোক সুধিলে কি কি কিয়া বল ৰহে হো, কিয়া বল ৰহে হো, কিয়া বল ৰহে হো। মই মানে মনটো আৰু তেতিয়া টনটো একদম ডাউন হৈ গ'ল। কিয় মই বলি আছো লা ইলাহা ইল্লাল্লাহ। এই সময়ত মোৰ মানে মোক গান পইণ্টত ৰাখিছিলে, পইণ্টত ৰাখি সুধিছিলে। বুকুত বন্দুক থৈ সন্ত্ৰাসবাদীয়ে সুধিছিল মুখৰ ভিতৰত কি ভুৰভুৰাই আছ। ভয় কম্পনত উত্তৰ দিলে লা ইলাহি ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ। তাৰ পিছত পতি পত্নীৰ সৈতে জীৱন বচাই আহিল শিলচৰৰ হিন্দু পৰিয়ালটোৱে ক'লে কেনেকৈ গুলীৰ শব্দ শুনিছিল আৰু সেই শব্দ শুনাৰ পিছত এজোপা গছৰ তলত শুই পৰিছিল। অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্য পত্নী পুত্ৰৰ সৈতে পাহালগামৰ পাহাৰীয়া অঞ্চলতেই সৌন্দৰ্য উপভোগ কৰি আছিল সেই সময়ত, আৰু সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনা আৰম্ভ হৈছিল। অসমৰ পৰা কাশ্মীৰলৈ যোৱা পৰিয়ালটোৱে কৈ গ'ল কেনেদৰে তেওঁলোকে জীৱন বচাই আজি সুৰক্ষিতভাৱে উভতি আহিল সেই ঠাইৰ পৰা। মই, মোৰ মিছেছ, মোৰ ল'ৰা, আমি তিনিজন আহিলো। হয়, তাতো পেহেলগাঁৱৰ পৰা ঘোঁৰালৈ যাব লাগে। তাত 15 মিনিটৰ মাজত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল। প্ৰথমতে আমি গমেই পোৱা নাই। মোৰ এটা গুলিৰ শব্দ শুনিলো। লোকাল এটা হেৰি আছিলে, ফটোগ্ৰাফাৰ মোৰ ওচৰত আছিলে। মই সুধিলো কিয় হোৱা, তো ফটোগ্ৰাফাৰজনে ক'লে নাই এই মাজে মাজে পৰা বান্দৰ চান্দৰ নামি আহে, তেতিয়া এই ফৰেষ্টৰ মানুহে আহি এইটো খেদি দিবৰ কাৰণে ব্লেংকিং কৰে। তাৰপিছত তেনেকুৱা আৰু এটা শব্দ মাত্ৰ আৰম্ভ হ'ল, এটা দুটা। মই ইমান গুৰুত্ব দিয়া নাই, কোনেও গুৰুত্ব দিয়া নাছিলে। তাৰপিছত হঠাতে উইদিন 1 or 2 minutes হঠাতে 10-15টা চাউণ্ড একেলগে আৰম্ভ হৈ গ'ল। তো মোৰ ল'ৰাক নটিচ কৰিলে, মই দেখা নাই, মোৰ ল'ৰাটো দেখিলে যে আমাৰ পৰা 20 মিটাৰ মান দূৰত হ'ব এটা কাপল, তো এজনক মানে দিলে, মানুহটো পৰি গ'ল। তো তেতিয়া লৰালৰি আৰম্ভ হ'ল আৰু এটা মানে বিভিন্ন ঠাইত 2-3টা মানুহ পৰি গ'ল উইদিন 1 minute। তো আমি তেতিয়া লৰালৰিকে এটা গছ আছিলে, গছৰ তলত আমি সেইজন আহি শুই পৰিলো। মোৰ মিছেছ লাহে আহি ইয়াতে শুলে। কিন্তু তেতিয়া এটা মানুহ আমাৰ পালে দিলে, টেৰৰিষ্ট মানুহটো কিবা এটা ক'লে, গুলিয়াই দিলে। আৰু মই নটিচ কৰিলো যে চাৰিওফালে যিজন আমি শুই আছিলো চবেই মানে লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলে, ময়ো আৰম্ভ কৰি দিলো। মানে ইয়াতে চবেই একেই লা ইলাহা ইল্লাল্লাহ লা ইলাহা জপি আছে। মানুহটো ঘূৰি আহিলে, মোৰ ল'ৰাই দেখিলে, মইতো নটিচ কৰা নাই। মোক সুধিলে কি কি কিয়া বল ৰহে হো, কিয়া বল ৰহে হো, কিয়া বল ৰহে হো। মই মানে মনটো আৰু তেতিয়া টনটো একদম ডাউন হৈ গ'ল। কিয় মই বলি আছো লা ইলাহা ইল্লাল্লাহ। এই সময়ত মোক গান পইণ্টত ৰাখিছিলে, পইণ্টত ৰাখি সুধিছিলে। তাৰপিছত কিবা ভাবিলে মোক আৰু কৰা নাই, আমাক এটা চক্কৰ মাৰি পাত এটা খাই লাহে লাহে অলপ আগবাঢ়ি গ'ল। সি যেতিয়া 20 মিটাৰ মান আগবাঢ়ি গ'ল, আমি উঠি একদম লৰালৰিকে দৌৰি তাৰপিছত আমি পাহাৰটো ক্লাইম্ব কৰা আৰম্ভ কৰিলো। পাহাৰ ক্লাইম্ব কৰি 2 ঘণ্টামান পাহাৰত খোজকাঢ়িব লগা হ'ল। 2 ঘণ্টাৰ অলপ বেছি হ'ব। ঘোঁৰাৰ খুৰৰ যিটো চিহ্ন, এই চিহ্ন অনুসৰি আমি কিন্তু গৈ আছো। এটা সময়ত এটা গাঁও গৈ পালো আৰু তেতিয়া ফোনত নেটৱৰ্কো পালো। তো মোৰ ড্ৰাইভাৰে মোক ফোন কৰিলে, এটা কাশ্মীৰী ফেমিলিক মই এপ্ৰ'চ কৰিলো যে ড্ৰাইভাৰক অলপ বুজাই দিয়ক আমি ক'ত আছো। তো মহিলাজনীয়ে আমাৰ ড্ৰাইভাৰক বুজাই দিলে আৰু বুজাই আমাক দেখুৱাই দিলে যে আপোনালোকে এই ঝৰ্ণা ধৰি এই বাটেৰে আপোনালোকে নামি যাওক। তো আমি নামা আৰম্ভ কৰি দিলো। বহুত নামি অহাৰ পিছত এটা ঘোঁৰা দুটা আহি পালে, ঘোঁৰাখিনি আমাক লৈ নিচত তলত আহিলে। আৰু কোনোবাই ভাবিব পাৰেনে সন্ত্ৰাসবাদীৰ সন্মুখৰ পৰা সুকলমে সাৰি আহিব পৰা কথা? কিন্তু এইগৰাকী ব্যক্তিৰ প্ৰত্যুৎপন্নমতিতাৰ বাবে আজি তেওঁ নিজৰ লগতে পত্নী আৰু পুত্ৰৰো জীৱন ৰক্ষা কৰিলে। নিউজ ডেস্ক, টাইম 8।